এতিয়া আমি ক'ত গৈ আছো? দাৰ্জিলিং। টিকেটত কিমান পইচা ল'লে? পানী আছে ক'লে? পানী আছে নহয় আৰু টিকেটত কিমান পইচা লাগে? কি নাম সুধাচোন ঘূৰাটো? গোটেই বটিং কৰি আছে, ইমান কুঁৱলীৰ মাজত গোটেই বটিঙে বটিং আৰু সেইফালে ঘূৰা চাবাৰী আছে। আমাৰ ধৃতি উৎপাত কৰি আছে পুৰা আৰু এইবিলাক জালুকৰ গছ। আৰু এতিয়া আমি বাগডোগৰা এয়াৰপৰ্টৰ একদম ওচৰতে আছোঁ আৰু আজি এতিয়া যাম আমি দাৰ্জিলিঙলৈ আৰু চাইট চিং কৰি যাম। এইফালে আমি পূৰা ৰেডি, কাৰণ গাড়ী ড্ৰাইভাৰ দাদাজন আহি পোৱাহি নাই আৰু এইফালে ধৃতিও ৰেডি। আৰু কি দেখা পাওঁ আজি চাইট চিঙত সেইবিলাক আপোনালোকক দেখুৱাম দেই, ভালকৈ চেষ্টা কৰিম আৰু ধৃতিৰ লগত আৰু মোবাইলটো চোৱা সম্ভৱ নহয় যে, হয়নে? এতিয়া আমি ক'ত গৈ আছোঁ? দাৰ্জিলিং। আৰু এইফালে কৌশিক কালি বাৰ্থডে আমি ইয়াতে চেলিব্ৰেট কৰিলোঁ আৰু ৰুমতে। আৰু ৰুমটো এবাৰ দেখাই দিওঁ ৰ'ব। এইটো মানে এখন দৰ্জা দি সোমাব লাগে আৰু আমাৰ এই হোটেল কি বুলি কয় হোমষ্টেটোৰ নাম এইটো। তাৰপিছত এয়াৰ এখন বেড দিছে আৰু সেয়া এখন বেড, এয়া আমাৰ লাগেজ আৰু এইফালে আৰু এইজনী মই আৰু এইফালে ৱাৰ্ড্ৰপ আছে, ইয়াতে বস্তু থ'ব পাৰে আৰু এইফালে বাথৰুম, সেইটো দেখাই থাকোঁ আৰু বাহিৰৰ ভিউটো এবাৰ দেখাওঁ। আৰু বাহিৰৰ এয়া ভিউ আন্ধাৰ হৈ আছে বাৰু এতিয়া, মানে ঘৰৰ বাউণ্ডাৰীটো বেছি ধুনীয়া। কালি আমি আহোঁতে আন্ধাৰে হৈছে, কিন্তু বাহিৰৰ মানে ভিউটো আজি দেখুৱাম। তলা লগাই দিছোঁ। এখন খানাৰ প্ৰাইচ টেগ এইবিলাক এইফালে আছে আৰু ইয়াত লিখা আছে ব্ৰেকফাষ্ট টাইমিং, লাঞ্চ, ডিনাৰ। এতিয়া ফুল সজাই থৈছে ধুনীয়াকৈ আৰু এইটো টিভি, এইফালে ৰুম আছে, চোফাত বহি ইয়াতে ডাইনিঙতো খাব পাৰে আছে আৰু এতিয়া কেমেৰাও বহি আছে। এতিয়া বাহিৰৰ ভিউ আছে চোৱা, এইয়া দাদা চাইকেল আৰু এইফালে বাহিৰৰ ভিউ সেই ওপৰত আৰু আমাৰ ভিউটো এয়া বাহিৰৰ আৰু এইফালে আমাৰ ধৃতি উৎপাত কৰি আছে পূৰা আৰু এইবিলাক জালুকৰ গছ, চাহপাতো আছে ন, চাহপাত দুজোপা গছ আৰু এইফালে জালুকৰ গছ। এইটো তেজপাত দি চাবা কিন্তু এইটো কামত যা। সেইটো এইফালে ভেন্দি খেতি কৰিছে আৰু কিবা চব্জি, এইফালে চজিনা ফুলেই বেছিকৈ আছে। এক্সাৰচাইজ কৰি আছে, এক্সাৰচাইজ। ৰুমৰ পৰা ওলাইছোঁ, এতিয়া আমি দাৰ্জিলিঙলৈ যাম, চাইট চিং কৰিম। এইফালে আমাৰ জাৰ্ণি ষ্টাৰ্ট। এইফালে ডিউটি চাওঁ, এইটো এপি ফিছ খাম আৰু বাউলি খাম। আমি এতিয়া গৈ আছোঁ বাগডোগৰাৰ পৰা দাৰ্জিলিঙলৈ। বাগডোগৰা বা NJPৰ পৰা দাৰ্জিলিং যাবলৈ 3টা ৰুট আছে, সেইকেইটা হৈছে কুৰচং হৈ দাৰ্জিলিং গ'লে 3 ঘণ্টা লাগিব আৰু আপোনালোকে শ্বেয়াৰিং কাৰতো যাব পাৰে বা নিজে ভাড়া কৰিও যাব পাৰে। শ্বেয়াৰিং কাৰত অলপ পইচাটো কম হয়, কিন্তু ভাড়া কৰি গ'লে 3000 আণ্ডাৰত আহি যায় আৰু বাৰ্গেনিং কৰাৰ ওপৰতো কথা। তাৰ পাছত হৈছে তিনধাৰীয়া বা লামাহাটা দি যায়, সেইফালে টয় ট্ৰেইনো যায়, কিন্তু বহুত দীঘল ৰোড, মানে সেইটো 6-7 ঘণ্টাটো লাগি যায়। আৰু নেক্সটটো হৈছে মিৰিক। আমি মিৰিক ৰোডেদি গৈছোঁ, সেইফালে মানে মিৰিক ৰোডেদি আহিলে মানে বহুতকেইটা চাইট চিন থাকে, সেইকাৰণে আমি চুজ কৰিলোঁ এইটো। আৰু আজি মিৰিক ৰোডেদি আমি কি দেখা পাওঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু এটা কথা কৈ দিওঁ দেই, মিৰিক ৰোডেদি আহিলে মানে দাৰ্জিলিঙলৈ 5-6 আৱাৰ্ছটো লাগি যাব মানে। আৰু এই দলংখন যে এইখনে হৈছে বালাচোন ৰিভাৰ, ইয়াতে মানে গাও ধুৱে মানুহে আৰু ইয়াতে পিকনিক খাবলৈ আহে, মানে পিকনিক স্পটো হয় এইটো। আৰু ৰিয়েলত চাগে বেছি ভাল লাগিলে, চাউণ্ড শুনিব দেই। আৰু এয়া আহি পালোহি আমি দুধিয়াত এখন আইৰণ ব্ৰিজ আছিলে দেই, সেইখন মানে কি হৈছে ফ্লাডত মানে ভাঙি গৈছে, টেম্পৰাৰী আছিলে, মানে বহুত ডাঙৰ ফ্লাড আহিছিলে বোলে, ঘৰ চৰ এনেকৈ মহতিয়াই মানে পূৰা ব্ৰিজ ভাঙি দিছে। তাৰপিছত এতিয়া মানে আৰ্মিসকলে নতুনকৈ বনাই দিছে আৰু টেম্পৰাৰী, সেইখনো টেম্পৰাৰী আছিলে, এতিয়া বনোৱাখনো আৰ্মিসকলে টেম্পৰাৰী বনাইছে। আৰু ইয়াতে মানে ডাঙৰ গাড়ী এতিয়া আহিব দিয়া নাই, সৰু সৰু গাড়ীয়ে আহিব দিছে, তাকো 1 by 1, এখন অহাৰ পাছত এখন আহিব দিয়ে আৰু। বাকী জাম হয় অলপ, কিন্তু আমি যোৱা সময়কণত ইমান গাড়ী নাছিলে যে সেইকাৰণে ইমান জাম পোৱা নাই, বাকী টাইমত বোলে অলপ জাম হয়। আৰু ইয়াত দেখিছেনে গাড়ী এখনৰ পাছত এখনহে। আৰু এই নদীখনৰ নাম হৈছে বালাচন নদী। আৰু এইফালে মানুহ কাম কৰিয়ে আছে, কনষ্ট্ৰাকশ্যনৰ কাম, আৰু এইফালে ছাইডততো থৈ দিছে কিবা কিবি আৰু লগাবলৈ কাৰণে, যিহেতু টেম্পৰাৰী কেতিয়া কি হৈ যায় কোনো গম নাপায় ন, সেইকাৰণে। আৰু এইফালে পুলিচ ইটো ছাইডেও ৰখি আছে, এইটো ছাইডেও ৰখি আছে, কাৰণ 1 by 1 যে আহিব দিছে সেইটো কাৰণে। আৰু এই ভাঙা ব্ৰিজখন সেইখন ৰাইট ছাইডে যে আছে। ইয়াতে ৰখিলোঁ, এতিয়া আমি ব্ৰেকফাষ্ট কৰিম ইয়াতে, এইবিলাক হোটেল ব্ৰেকফাষ্ট কৰি লওঁ।
আৰু এই পেকেটবিলাক যে মই চুই আছোঁ এই পেকেটবিলাক মানে ইয়াৰে মানে লোকেল হয় এইবিলাক সেইকাৰণে মানে মই চবফালে ঘূৰাই ঘূৰাই চাই আছোঁ আৰু কোনটো ভাল লাগিব খাই কিনে আৰু এইফালে আমাৰ আহি পালে ব্ৰেকফাষ্ট এইফালে পৰঠা চাহ এনেকৈ খালোঁ আৰু আমি তাৰপৰা ওলালোঁ আমি দাৰ্জিলিঙলৈ বুলি আরে বেলেগত পিন্ধি আহিছে গোটে লাগিছে এইটো পিন্ধছোন এতিয়া মিৰিকত পালোহি মিৰিকৰ এতিয়া আমি পাৰ্কত সোমাম তাৰ আগতে এয়া মুনুক টুপিটা কিনিছো মানে ইয়াতে বহুত কুঁৱলী পৰি আছে কুঁৱলীৰ পৰা বাচিবৰ কাৰণে কেপ আছে কেপটো মানে তাই বোলে নিপিন্ধে এনেকুৱা কেপটো লাগে এইটো কিনি দিছোঁ এতিয়াহে ইয়াতে এণ্ট্ৰি ফ্ৰিজ আৰু আমি ভিতৰত সোমাম পুৰা কুঁৱলী দেখিছানে পুৰা কুঁৱলী লেক গাৰ্ডেন ইয়াতে 40 रुपीज তুমি কেনেকৈ ইমান জানা এতিয়া এণ্ট্ৰি ফিজ টিকেট লৈ ল'ব গোটেই গছ গছ এই ওপৰত কিবা আছে এইটো কোনোবা হয় নাজানো অঁ আছে আছে এইবিলাক গোটেই কুঁৱলী ফুল গোটেই চাৰিওকাষে কেৱল কুঁৱলীৰ মাজত আমি ইমান ভাল লাগিছে ইমান গৰমৰ মাজৰ পৰা আমি ঠাণ্ডাত আহি গ'লোঁ দেখিছানে দিতি জুলাইত যোনে যোনে আহিম বুলি ভাবি আছে আহক বিৰাট ধুনীয়া হৈ আছে ৱেডাৰ ইমান কুঁৱলী ন লেকটো দেখাই পোৱা নাই দেখিছেনে এইখিনি গোটেই পানী হয় কিন্তু এইবিলাক গোটেই পানী এই বটিঙো হৈ আছে এই বটিং হৈ আছে তাতে দেখা পোৱা নাই কেনেকুৱা বটিং কৰিছে ন' ৱে কৈছে এইটো বতৰত নাই ৰিক্স ল'ব নোৱাৰা পানীৰ মাজত লেকৰ কাষে কাষে খোজকাঢ়ি আছোঁ
অঁ কোনোবাই লগাই দিছে নেকি ফুলজোপা নে ফুলে ফুলি আছে? আচ্ছা ভিতৰত এইবিলাক লেক আছে, ব'টিং আছে আৰু হেৰি টিকেটত কিমান ল'লে? টিকেটত কিমান প্ৰাইচ লৈছে? টিকেটত কিমান পইচা ল'লে? পানী আছে করে অঁ পানী আছে কৈছে নহয় আৰু টিকেটত কিমান পইচা লাগে? ইমান মানে কুঁৱলী ন, এই লেকটোতো একো ধৰিবই নাই পৰা। আৰু ইয়াতে মানে ব'টিঙো কৰি আছে মানুহে। আমি মানুহৰ হাল্লা মাত শুনিয়ে গম পাইছোঁ। ইয়াতে বহিব পাৰে ধুনীয়াকৈ, চাইডে চাইডে বহিব পৰা জেগা আছে ইয়াতে। মানে ব'টিং কৰি আছে, পূৰা কুঁৱলী বুজিছে, মেৰিক লেক হয়তো এয়া। এতিয়া গোটেই ব'টিং কৰি আছে চাওক, ইমান কুঁৱলীৰ মাজত গোটেই ব'টিঙে ব'টিং। আৰু সেইফালে ঘোঁৰা চাবাৰী আছে, আমি লাহেকৈ ঘোঁৰা চাবাৰী কৰিমগৈ বুলি কৈ আছে পাপাই। মুখলৈ চাই কোৱা কি বুলি কৈছে? অঁ হয় নেকি? হ'ব দিতি সেই ব্ৰিজখনত ঢেৰ ঘোঁৰা আছে চোৱা, সেই ব্ৰিজখন মুকলি কৰি দিছে। এয়া ভিউ, এইফালে ব'টিং। অঁ এইফালে চাগে খোজো কৰিব পাৰে মানুহ। অঁ এই পাৰ্কখনত মানে বিশেষ বৰ দেখাবলগীয়া একো নাই, অকল লেকটো আছে আৰু গছ গছনি আৰু কিছুমান ষ্টেজো আছে সিমানেই। আৰু পাৰ্কৰ পৰা ওলাই আমি বাহিৰত এয়া দেখা পালোঁ কেইখনমান দোকান। হোটেলত কিবা কিবি খাওঁ বুলি ক'লে হোটেলো আছে খাব পৰা। আৰু আহি পাই গ'লোহি এইয়া ঘোঁৰা থকা জেগাখিনিত। ইয়াতে আমি এতিয়া কৰিম হৰ্চ ৰাইড। ধৃতি মনো ভেৰি এক্সাইটেড উঠিবলৈ কাৰণে। তাই মানে ঘোঁৰা দেখি একদম ৰখিবই পৰা নাই, ফূৰ্তি দুগুণ হৈ গৈছে। কি নাম উঠাচোন ঘোঁৰাটো? क्या नाम है ये घोड़ा का? हैं? स्नोफी। स्नोफी उनो नाम तो। हाँ। Diti, apa lu saja? Popoy. Bale. Namanya. ঘোঁৰা উঠিলে কেনেকুৱা লাগিলে? ঘোঁৰা উঠি কিৰিবুট কিৰিবুট ঘোঁৰাটোৰ নাম কি আছিলে? অঁ স্ন'ফি। এতিয়া চোৱা ইয়াতে গোটেই ফটো মাৰি আছে মানুহ, পূৰা ভিৰ। ইয়াত মানে 600টো এইফালে নিব, ইয়াতে মানে ফটো মাৰিব পাৰে ড্ৰেছ পিন্ধাই। এইফালে ঘোঁৰা চাবাৰী, এইফালে মানে 600 হ'লে এইফালে নিয়ে, 300 হ'লে সেইটো চাইডে। আমি এতিয়া এইফালে যাম। আৰু এইটো হৈছে লেক। আমি আপুনি এইফালে দি আহিছিলোঁ। সেই ঘোঁৰাত উঠি ভয় লগা নাই? ভাল লাগিলে? ভয় নালাগিলে? অঁ ভাল লাগিলে। আৰু এইবিলাক গোটেই ভিৰ মানুহ। আৰু মানে বতৰটো মুকলি হ'লে আৰু ভাল লাগিলেহেঁতেন, কিন্তু মুকলি নহয়, আজি ফগি ফগি হৈ আছে। বাৰু বৰষুণ যে নাই সেয়াই বহুত। Ada, tadi tuh sudah mau di dalam. এতিয়া ফুচকা খাইছে আহি। ফুচকাকেইটা কিন্তু আল্টিমেট আছিলে দেই, খাই ভাল লাগিলে, পূৰা টেষ্টি। আমি প্ৰথমে 20 টকা খাম বুলি ভাবিছোঁ, 20 টকাত 5টা দিছে, কিন্তু আমি 40 টকা খাইছোঁ, এটা বেছিকৈ দিছে। লছ হৈছে বাৰু, ডিটি শুকানকেইটা দিছে যে। আকৌ এতিয়া যাত্ৰা দাৰ্জিলিঙলৈ বুলি গৈ থাকোঁ ব'লক মোৰ লগতে। এইফালে যাব পাৰে মিৰিকৰ পশুপতি মাৰ্কেট আৰু নেপালৰ বৰ্ডাৰখনো দেখা পায়, কিন্তু বতৰটো যিহেতু বহুত বেয়া ফগি ফগি হৈ আছে, একো দেখা নাপাম, সেইকাৰণে আমি নানামিলোঁ। আৰু এইফালে আহি ইয়াতে এক্টিভিটি এটা জেগা আছে, জিপ লাইন হওক, যিকোনো মানে কিবা কিবি এক্টিভিটি কৰিব পাৰে আৰু ভাল লাগে আৰু ইয়াতে ফটো চটো ভাল উঠে, কিন্তু আমি নানামিলোঁ, বতৰটো বহুত বেয়া আছিলে যে, সেইকাৰণে আৰু কেতিয়া সোনকালে গৈ পাওঁ সেনেকুৱাই লাগিছিলে। আৰু এতিয়া আমি ৰখিলোঁহি চিমানা ভিউ পইণ্টত, কিন্তু বতৰ বেয়া যে একোৱেই দেখা নাপালোঁ। বতৰ ভাল হ'লে ইয়াৰ পৰা বোলে বহুত ধুনীয়া ভিউ দেখা পায়, কিন্তু বতৰ বেয়া, আমাৰ লাকো নাই বাৰু, সেইকাৰণে নেদেখিলোঁ চাগে। আৰু এতিয়া আহি দেখিছে নহয়, এই ফুলপাহ মানে ষ্টাৰ্টিঙৰ পৰা ইমানেই দেখিছোঁ ইয়াতে, নামটো হাইড্ৰেঞ্জিয়া নহয় জানো এই ফুলপাহৰ। আৰু ইয়াৰে মানে এইটো বোলে পূৰা লোকেল ফুল আৰু।
চেক ইন হৈ গ'ল আমাৰ আৰু এয়া আমাৰ 360 ডিগ্ৰী এংগলত মই এনেকৈ ঘূৰি দেখাই দিছোঁ আৰু বেক কেমেৰাক দেখাওঁ সোমাই আহি এটা টিভি দিছে চকী দিছে এখন টেবুল তাৰপিছত এটা আমাৰ বেগ আৰু এইফালে চাগে ধুনাধুনি ভাল ভাল গোন্ধ আহিবৰ কাৰণে চাগে দি থৈছে কিবা কিবি হয় নাজানো আৰু কি হয় বাকী এয়া মই তাৰপাছত এয়া পানী বটল ইলেক্ট্ৰিক জাৰ গ্লাছ আছে ইয়াতে তাৰপিছত এয়া ৱাও এইবিলাক আছাম টি তাৰপাছতে চুগাৰ গাখীৰ কফি এইবিলাকে আৰু আমি ধুনীয়াকৈ এতিয়া চাহ খাই থাকিব পাৰিম মেগী চেগী আনিলেও খাব পাৰিম ইয়াতে সেয়া আৰু এইফালে ধৃতি শুলে ইমান ধুনীয়াকৈ সজাই দিছে কি কৰিলা এইটো এনেকৈ আছিলে এয়া ইমান ধুনীয়াকৈ সজাই থৈছে ৱেলকাম কি দিছে চোৱাচোন এইটো দাঁতৰ এইটো ব্ৰাছ খোলাচোন কি আছে চাওঁ কিবা আছে ব্ৰাছ এটালৈ দিছেনে কিয় এডাল দিছে আমিতো দুটা আছোঁ ন এটা দিয়ে দুটা মানুহে ব্ৰাছ কৰিবলগীয়া তাৰপাছতে সেয়াই আৰু এইবিলাক দুখন টাৱেল দিছে এখন ধুনীয়াকৈ সজাই দিছিলে টাৱেলকেইটা এইফালে দুইটি শুই আছে আৰু এইফালে ফোন এইটো ৱাইফাইৰ কাৰণে এয়া দিছে আৰু এইটো কোনোবাই চিগাৰেট টিকেট খালে চাগে পেলাব দিয়ে নেকি এইটো চিগাৰেট খালে পেলাব দিয়ে নে তাৰপাছতে 9 দি কেনে কল কৰিব পাৰে সেয়াই আৰু এইফালে আহিয়ে লোকেলত টিভি চাব লাগে এয়া চেমচাঙৰ লগত কি মিলিলে তোমাৰ ফোনটো চেমচাং কাৰ ফোন চেমচাং এয়াই আছিলে আজি আমাৰ যাত্ৰা বাকী গধূলি ওলাই যাম তেতিয়া বেলেগ এটা ভিডিঅ' যোগেদি আপোনালোকক দেখুৱাম আকৌ আজি ভিডিঅ'টো চাই ভাল পাইছে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুনলৈ আহিলে ছাবস্ক্ৰাইব আজিলৈ আকৌ নেক্সট ব্লগৰ লগত বিচাৰি বাই